আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। নতুন ব্যৱস্থাত আয়কৰ ৰেহাইৰ ঊৰ্ধ্বসীমা বৃদ্ধি কৰিলে নিৰ্মলা সীতাৰমণে। আয়কৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কি ঘোষণা কৰিলে? লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকাল ভোট অন একাউণ্ট বা অন্তৱৰ্তী বাজেট দাখিল কৰিছিল। পুৰণি ব্যৱস্থা অল ৰেজিম আয়কৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই এই বছৰ কেন্দ্ৰীয় বাজেটত। কিন্তু নতুন ব্যৱস্থাত আয়কৰ ক্ষেত্ৰত কেতবোৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ ভোট অন একাউণ্ট বা অন্তৱৰ্তী বাজেট দাখিল কৰিছিল। সেই অন্তৱৰ্তী বাজেটত আয়কৰ গাঁথনিৰ কোনো পৰিৱৰ্তনৰ কথা ঘোষণা কৰা হোৱা নাছিল। কিন্তু তৃতীয়বাৰৰ বাবে মোদী চৰকাৰ শাসনলৈ অহাৰ পিছত বাজেটত আয়কৰ ওপৰত কোনো পৰিৱৰ্তন হ'ব নে নহয় তাক লৈ জল্পনা কল্পনা অব্যাহত আছিল। মঙলবাৰে বাজেট দাখিল কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে। আয়কৰৰ ক্ষেত্ৰত কেতবোৰ ৰেহাইৰ কথা ঘোষণা কৰে সীতাৰমণে। পুৰণি ব্যৱস্থাত আয়কৰৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তনৰ কথা ঘোষণা নকৰিলেও নতুন ব্যৱস্থাত কেতবোৰ পৰিৱৰ্তন অনা হৈছে। নতুন ব্যৱস্থাত ষ্টেণ্ডাৰ্ড ডিডাকশ্যন 50,000 টকাৰ পৰা বৃদ্ধি কৰি 75,000 কৰা হয়। আয়কৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কি ঘোষণা কৰিলে? 0 পৰা 3 লাখ টকালৈ বছৰি আয় কৰিলে কোনো কৰ দিব নালাগে। 3 লাখৰ পৰা 7 লাখ টকালৈ বছৰি আয়ত কৰ দিব লাগিব 5%। বছৰি 7 লাখ টকাৰ পৰা 10 লাখ টকালৈ আয়ত কৰ দিব লাগিব 10%। বছৰি 10 লাখৰ পৰা 12 লাখ টকা আয় কৰিলে কৰ দিব লাগিব 15%। 12 লাখ টকাৰ পৰা 15 লাখ টকালৈ বছৰি আয়ত কৰ দিব লাগিব 20%। বছৰি যদি 15 লাখ টকাৰ বেছি হয় তেন্তে 30% কৰ দিব লাগিব। আৰু লগতে বাজেটত কিহৰ দাম কমিল, কি বস্তুৰ দাম বাঢ়িল, কি কিনিব লাগিব বেছি দামত, সবিশেষ জনাৰ কামেই প্ৰতিবেদন। একাধিক সামগ্ৰীৰ ওপৰত কৰ ৰেহাইৰ কথা ঘোষণা কৰিছে বাজেটত। লগতে কৰ বৃদ্ধি কৰা হৈছে কিছু সামগ্ৰীৰ ওপৰত। বাজেটৰ পিছত কি সামগ্ৰীৰ দাম কমিব, কিহৰ দাম বাঢ়িব, চাওক সম্পূৰ্ণ তালিকা। কেন্সাৰৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ দাম কমিব। 3টা গুৰুত্বপূৰ্ণ ঔষধৰ ওপৰত কৰ উঠাই দিছে চৰকাৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জনাইছে এই 3বিধ ঔষধ সম্পূৰ্ণ শুল্কমুক্ত আৰু হৈছে। ফলত কেন্সাৰ ঔষধৰ দাম বহু পৰিমাণে কমিব পাৰে বুলি ধাৰণা কৰা হৈছে। মোবাইল ফোন, মোবাইল চাৰ্জাৰ আৰু অন্যান্য মোবাইলৰ সৰঞ্জাম দামো কমিব। এই সামগ্ৰীবোৰৰ ওপৰত সাধাৰণ শুল্ক হ্ৰাস কৰা হৈছে প্ৰায় 15%। ফলত পূৰ্বৰ তুলনাত কম পাব মোবাইল আৰু সেই সংক্ৰান্তীয় সামগ্ৰী। সোণ আৰু ৰূপৰ দামো হ্ৰাস পাব। মঙলবাৰে নিৰ্মলা সীতাৰমণে জনাইছে সোণ আৰু ৰূপৰ আমদানি শুল্ক 6% কমাই দিয়া হ'ব। বিশেষজ্ঞসকলৰ বহুতৰ মতে ইয়াৰ ফলত সোণ আৰু ৰূপৰ দাম কমিব আৰু এই ধাতুবোৰৰ চাহিদা আৰু বাঢ়িব। সাধাৰণ মানুহ আৰু বেছিকৈ সোণ ৰূপৰ গহনা কিনিবলৈ আৰম্ভ কৰিব। প্লেটিনামৰ ওপৰত 6.4% শুল্ক হ্ৰাস কৰা হ'ব। প্লেটিনামৰ দামো হ্ৰাস পাব। আৰু দুবিধ ধাতুৰ দাম কমিব। নিকেল আৰু তামৰ ওপৰত সাধাৰণ কৰ উঠাই দিব চৰকাৰে। ফলত এই দুবিধ ধাতুৰ দামো বহু পৰিমাণে হ্ৰাস পাব। ইয়াৰ উপৰিও 25টা গুৰুত্বপূৰ্ণ ধাতুৰ ওপৰত কৰ সম্পূৰ্ণৰূপে উঠাই দিয়া হৈছে। ছলাৰ পেনেল তৈয়াৰৰ বাবে ব্যৱহৃত সামগ্ৰীৰ ওপৰত কৰ উঠাই দিব চৰকাৰে। মঙলবাৰে বাজেটৰ ঘোষণাত সময়সীমা প্ৰস্তাৱ দিয়া হয়। সামুদ্ৰিক মাছ আৰু অন্যান্য সামুদ্ৰিক খাদ্যৰ ওপৰত কৰ 5% হ্ৰাস কৰা হ'ব। বাজেটত কিছুমান সামগ্ৰীৰ দাম বাঢ়িছে, বৃদ্ধি কৰা হৈছে কৰৰ পৰিমাণ। টেলি যোগাযোগৰ সৰঞ্জামৰ ওপৰত ইমান দিনে 10% কৰ লোৱা হৈছিল। এইবাৰ 15% কৰ লোৱা হ'ব বুলি জনা যায় বিত্তমন্ত্ৰীয়ে। বিভিন্ন প্লাষ্টিকৰ সামগ্ৰীৰ দাম বৃদ্ধি পাব। প্লাষ্টিকজাত সামগ্ৰীৰ শুল্ক বৃদ্ধি কৰা হৈছে। আৰু লগতে বাজেটত নিবনুৱাৰ বাবে ডাঙৰ ঘোষণা। ইণ্টাৰ্ণশ্বিপে 10 নিযুত যুৱক-যুৱতীৰ বাবে খুলিব সম্ভাৱনাৰ নতুন দুৱাৰ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে ইণ্টাৰ্ণশ্বিপৰ সুবিধা প্ৰদান কৰা কোম্পানীবোৰে ইণ্টাৰ্ণসকলৰ প্ৰশিক্ষণৰ ব্যয় বহন কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে তৃতীয় NDA চৰকাৰৰ প্ৰথমখন পূৰ্ণকালীন বাজেটত উত্থাপন কৰে। এই বছৰৰ বাজেটত 9টা বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ ভিতৰতে অন্যতম শিক্ষা, প্ৰশিক্ষণ, কৃষি উৎপাদন, নিযুক্তি, আন্তঃগাঁথনি ইত্যাদি। বিত্তমন্ত্ৰীয়ে কয় যে সামগ্ৰীৰ দাম বৃদ্ধি সম্প্ৰতি নিয়ন্ত্ৰণত আছে। নিযুক্তিৰ বাবে প্ৰধানমন্ত্ৰী পেকেজত 3টা প্ৰকল্প অনা হৈছে। প্ৰদান কৰা হ'ব ইনচেন্টিভো। EPFৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। যিসকলে প্ৰথম চাকৰিত যোগদান কৰে তেওঁলোকৰ বাবে থাকিব বিশেষ লাভালাভ।
সকলো কৰ্মচাৰীক নতুন চাকৰিত যোগদান কৰিলে এমাহৰ দৰমহা দিয়া হ'ব। তিনিটা কিস্তিত 50,000 টকালৈকে দৰমহা দিয়া হ'ব। ইয়াৰ পৰা বহুতো কৰ্মচাৰী কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আহিব পাৰে মোদী চৰকাৰৰ বৃহৎ উপহাৰ। বেচিক চেলাৰী 18,000 টকাৰ পৰা 26,000 হোৱাৰ সম্ভাৱনা। ডাঙৰ সিদ্ধান্ত লোৱাৰ দিশে মোদী চৰকাৰ। মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত বাজেট দাখিল কৰিব। এই বাজেটত আহিব পাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে এক ডাঙৰ খবৰ। দীৰ্ঘ সময়ৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে দৰমহা বৃদ্ধিৰ বাবে প্ৰতিবাদ কৰি আহিছে। কিন্তু এইবাৰ বাজেটত মোদী চৰকাৰে এই বিষয়ত এটা ডাঙৰ উপহাৰ দিব কৰ্মচাৰীসকলক, যাৰ ফলত চৰকাৰী কৰ্মচাৰীৰ বেতন বৃদ্ধিৰ লগতে কৰ্মচাৰীৰ ন্যূনতম বেতন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বেচিক দৰমহা আৰু বোনাছ মিলাই যিখিনি টকা দিয়া যায় সেইখিনি হৈছে ফিটমেন্ট ফেক্টৰ। চৰকাৰী কৰ্মচাৰীসকলৰ ফিটমেন্ট ফেক্টৰ 2016 চনত বাঢ়িছিল, য'ত ন্যূনতম দৰমহা 6,000 পৰা 18,000 টকা হৈছিল। কিন্তু এইবাৰ কৰ্মচাৰীসকলৰ ফিটমেন্ট ফেক্টৰ বাঢ়িব 26,000 হ'ব পাৰে। ফলত দৰমহা 8,000 টকা বাঢ়িব পাৰে। বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলৰ ফিটমেন্ট ফেক্টৰ 2.57 হয়, যিটো বাঢ়ি 3.68 গুণ হ'ব পাৰে। চৰকাৰী কৰ্মচাৰীসকলৰ মৌলিক দৰমহা 8,000 টকা বঢ়াৰ পিছত ব্যাপক বৃদ্ধিৰ সৃষ্টি হৈছে। মূল দৰমহা বৃদ্ধিৰ লগতে ডিএ বা ডিআৰএছ এলায়েন্স আৰু হাউচিং এলায়েন্স বৃদ্ধি হৈছে। যদি মূল দৰমহা 18,000 পৰা 26,000 টকা বাঢ়িব পাৰে, তেন্তে ডিআৰএছ এলায়েন্স হ'ব 46% সমান। মূল দৰমহা বৃদ্ধি পালে ডিআৰএছ এলায়েন্স বা ডিএও বৃদ্ধি পাব। য'তে ত'তে খুলিব নোৱাৰিব ৰিহেব চেণ্টাৰ। ৰিহেব চেণ্টাৰৰ বাবে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে এছঅপি। চৰকাৰে প্ৰকাশ কৰা এছঅপিত কি কাৰ্য নিৰ্দেশ। জনতা ভৱনত সংবাদমেল সম্বোধন অসম চৰকাৰৰ সামাজিক ন্যায় মন্ত্ৰী পীযুষ হাজৰিকাৰ। ৰাজ্যৰ নিচামুক্তি আৰু পুনৰ সংস্থাপনৰ কেন্দ্ৰৰ বাবে অসম চৰকাৰে জাৰি কৰিলে বিশেষ নিৰ্দেশনা। ৰাজ্যৰ চৰকাৰে প্ৰকাশ কৰা এছঅপিৰ বিধিসমূহ সংবাদমেলত ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে ন্যূনতম নিয়মখিনিহে অনা হৈছে এছঅপিত। মন্ত্ৰীগৰাকীয়ে দিয়া তথ্যানুসৰি নাৰ্কটিক্স ৰিপৰ্টত অসমত ড্ৰাগছৰ কেছ সৰ্বাধিক। অসমত আছে 500ৰো অধিক নিচামুক্তি কেন্দ্ৰ, কিন্তু বিভাগৰ হাতত নাই তথ্য। সেয়ে বিভাগে জিলাই জিলাই উপায়ুক্তক দায়িত্ব প্ৰদান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। কি আছে ৰিহেব চেণ্টাৰ এছঅপিত? চিকিৎসক নাৰ্ছ নোহোৱাকৈ ৰিহেব চেণ্টাৰ নচলিব। এইবাৰ পৰা ৰিহেব চেণ্টাৰত ৰোগী ঢুকালে কঠোৰ ব্যৱস্থা লোৱা হ'ব। যিসকলে ৰিহেব চেণ্টাৰত ধন দিব নোৱাৰে তেওঁলোকক চৰকাৰী ৰিহেব চেণ্টাৰত ৰখা হ'ব। ৰিহেব চেণ্টাৰৰ পৰা বাহিৰত অহা লোকে ওলাই আহি ৰিহেব খুলিব নোৱাৰিব। ন্যূনতম 3 বছৰ পাছতহে খুলিব পাৰিব। ৰিহেব চেণ্টাৰত 25 জন ৰোগীৰ বাবে লাগিব 2 গৰাকী নাৰ্ছ। এটা ৰিহেব চেণ্টাৰ কাৰ্যালয়ত সহায়ক আৰু একাউণ্টেণ্টৰ যোগ্যতা স্নাতক উত্তীৰ্ণ হ'ব লাগিব। চিকিৎসকৰ লগত MOU থাকিব লাগিব। চিকিৎসকৰ স্বাক্ষৰ অবিহনে ৰিহেবৰ পৰা ওলাই আহিব নোৱাৰিব। ৰিহেব চেণ্টাৰটো 24 ঘণ্টা চাফা, খোৱা বোৱা, ভাল মুকলি ঠাই আৰু চিকিৎসক থাকিব লাগিব। গাঁৱে গাঁৱে ৰিহেব খুলিব নোৱাৰিব। খুলিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সপ্তাহত 2 দিন চিকিৎসকৰ জৰিয়তে চিকিৎসা কৰা হ'ব লাগিব। মনোবিজ্ঞানৰ কাউন্সেলিং থাকিব লাগিব। প্ৰজেক্ট সমন্বয়ক স্নাতক হ'ব লাগিব। এজনকৈ কুক, এজন হেল্পাৰ, এজন হাউচ কিপিঙৰ লোক থাকিব লাগিব। ভৰ্তিৰ সময়ত এজন চিকিৎসকে প্ৰমাণ পত্ৰ দিব লাগিব। 3 মাহৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব যিসকলে এতিয়াও কৰা নাই। এটা ৰিহেবৰ 3 বছৰ থাকিব ম্যাদ। 3 বছৰ পাছত পুনৰ পঞ্জীয়ন কৰিব লাগিব। ৰোগীৰ HIV টেষ্ট বাধ্যতামূলক। এইপিনে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে 3 মাহৰ ভিতৰত এইখন এছঅপি প্ৰযোজ্য হ'ব। কিবা অভিযোগ আহিলে 15 দিনৰ ভিতৰতে তদন্ত হ'ব লাগিব বুলিও তেওঁ উল্লেখ কৰে। তেওঁৰ লগতে চিকিৎসকক নহলে ৰিহেব বন্ধ কৰি দিব। উপনিৰ্বাচন খেলিব অকলে। 26ত কিন্তু কংগ্ৰেছক লাগে লগত সকলোকে। আজি অনুষ্ঠিত হয় কংগ্ৰেছৰ PAC কমিটিৰ বৈঠক। এই বৈঠকত উপস্থিত থাকে জিতেন্দ্ৰ সিং, ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈৰ লগতে দলটোৰ আটাইকেইজন বিধায়ক। উপনিৰ্বাচন অকলে খেলিবলৈ সাজু হৈছে কংগ্ৰেছ। উপনিৰ্বাচনত মিত্ৰতা সম্পৰ্কত কোনো প্ৰস্তাৱ নাই। এই ঘোষণা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, অসমত ইণ্ডিয়া এলায়েন্সৰ মিত্ৰতা হৈছিল। লোকসভা আৰু বিধানসভাক লৈ উপনিৰ্বাচনৰ মিত্ৰতা সম্পৰ্কত আমাৰ বিৰোধী ঐক্যত কোনো প্ৰস্তাৱ নাছিল। কংগ্ৰেছৰ তৃণমূল কৰ্মী আমি 5টা সমষ্টিতে অকলে নিৰ্বাচন খেলাটো বিচাৰিছো। পিছত বিধানসভাৰ বাবে আকৌ আমাৰ মিত্ৰতা থাকিব। ইফালে মিত্ৰতা সন্দৰ্ভত AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কয়, মিত্ৰতা থকা নথকাটো অসমৰ নেতৃত্বই সিদ্ধান্ত ল'ব। আমাৰ লক্ষ্য 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচন।
উল্লেখযোগ্য যে আজি অনুষ্ঠিত হয় কংগ্ৰেছৰ PACৰ কমিটিৰ বৈঠক। এই বৈঠকত উপস্থিত থাকে জিতেন্দ্ৰ সিং, ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বড়োৰ লগতে দলটোৰ আটাইকেইজন বিধায়ক।